নমস্কাৰ এই মুহূৰ্তত ষ্টুডিঅ'ত মই প্ৰাঞ্জল আজি বলয়গ্ৰাস বা বলয়কাৰ সূৰ্যগ্ৰহণ আজি পৃথিৱীৰ পৰা তুলনামূলকভাৱে অধিক দূৰত থাকিব চন্দ্ৰ আজি 9:15 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ ভাৰততো 10:57 পৰা আৰম্ভ হ'ব আংশিক সূৰ্যগ্ৰহণ অৱশ্যে 12:46 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বিয়লি 2:25 সমাপ্ত হ'ব সূৰ্যগ্ৰহণ গুৱাহাটীতো 10:57 পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 12:45 গুৱাহাটীত দেখা যাব সৰ্বোচ্চ গ্ৰহণ আনহাতে বিয়লি 2:24 অন্ত পৰিব এই সূৰ্যগ্ৰহণ প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি অব্যাহত থাকিব এই সূৰ্যগ্ৰহণ আনহাতে যোৰহাটতো 11:05 পৰা আৰম্ভ হোৱা সূৰ্যগ্ৰহণ দুপৰীয়া 12:52 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা যাব বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ বাবে বিশ্বজুৰি উৎকণ্ঠাৰ সৃষ্টি হৈছে 3 ঘণ্টা 27 মিনিট ভাৰতত এই সময় দীঘলীয়া সময়ৰ বাবে বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰু বহু লোকে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ বাবে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে ইতিমধ্যে গুৱাহাটী তাৰকা গৃহৰ তৰফৰ পৰাও সাৱধানতা অৱলম্বনৰ বাবে সকলোকে অনুৰোধ জনোৱা হৈছে খালী চকুৰে যাতে কোনেও এই সূৰ্যগ্ৰহণ নাচায় তাৰ বাবে বিশেষ অনুৰোধ কৰা হৈছে কিন্তু প্ৰটেকশ্যন লৈ যদি আপোনালোকে এই সূৰ্যগ্ৰহণ চাব বিচাৰে চাব পাৰে আজি বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰু আজি পৃথিৱীৰ পৰা তুলনামূলকভাৱে অধিক দূৰত থাকিব চন্দ্ৰ 9:15 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ ভাৰতত অৱশ্যে 10:57 পৰা আৰম্ভ হ'ব আংশিক সূৰ্যগ্ৰহণ 12:46 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বিয়লি 2:25 সমাপ্ত হ'ব এই সূৰ্যগ্ৰহণ ইফালে গুৱাহাটীতো 10:57 পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আৰু 12:45 গুৱাহাটীতো দেখা যাব সৰ্বোচ্চ গ্ৰহণ আনহাতে বিয়লি 2:24 অন্ত পৰিব এই সূৰ্যগ্ৰহণ প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি ইতিমধ্যে আমি জনাইছো দীঘলীয়া সময় ধৰি অব্যাহত থাকিব এই গ্ৰহণ আনহাতে যোৰহাটৰ সময়ও আমি জনাই দিছো যোৰহাটত 11:05 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ দুপৰীয়া 12:52 সৰ্বোচ্চ সূৰ্যগ্ৰহণ উজনি অসমৰ যোৰহাটত দেখা যাব ইতিমধ্যে বিশ্বজুৰি উৎকণ্ঠাৰ সৃষ্টি হৈছে সকলোৱে এই মহাজাগতিক পৰিঘটনা চাবৰ বাবে এক অধীৰ আগ্ৰহেৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে কিন্তু আমি আপোনালোকক কৈ থওঁ যে খালী চকুৰে ভুলতো নাচাব সূৰ্যগ্ৰহণ পানী অথবা আইনাৰ মাজেদিও নাচাব সূৰ্যগ্ৰহণ ফিল্টাৰ নলগোৱা দূৰবীক্ষণৰ মাজেদিও সূৰ্যগ্ৰহণ নাচাব ফিল্টাৰ নলগোৱাকৈ কেমেৰা ব্যৱহাৰ কৰিলে লেন্স নষ্ট হ'ব মোবাইল কেমেৰাত ফটো ল'বলৈ যত্ন নকৰিব একেলেঠাৰে 10 ছেকেণ্ডৰ বেছি সূৰ্যলৈ নাচাব খালী চকুৰে ভুলতো সূৰ্যগ্ৰহণ চোৱাটো উচিত নহয় সেয়া সাৱধানবাণী ধাৰাবাহিকভাৱে বছৰ ধৰি সকলোকে শুনাই থকা হৈছে পানী অথবা আইনাৰ মাজেদিও সূৰ্যগ্ৰহণ চাব নালাগে ফিল্টাৰ নলগোৱা দূৰবীক্ষণৰ মাজেদিও সূৰ্যগ্ৰহণ নাচাব ফিল্টাৰ নলগোৱাকৈ কেমেৰা ব্যৱহাৰ কৰিলে লেন্স নষ্ট হ'ব মোবাইল কেমেৰাত ফটো ল'বলৈ যত্ন নকৰিব একেলেঠাৰিয়ে 10 ছেকেণ্ডৰ বেছি সূৰ্যলৈ নাচাব এইখিনি সাৱধানতা অৱলম্বন কৰাটো জৰুৰী সূৰ্যগ্ৰহণৰ সময়ছোৱাত অৱশ্যে বিজ্ঞানৰ মতে সূৰ্যগ্ৰহণ সকলোৱে চাব পাৰে সূৰ্য চোৱা চশমাৰে চাব পাৰি সূৰ্যগ্ৰহণ বিশেষ চশমা আছে সেই চশমাৰ আশ্ৰয় ল'ব পাৰে অভাৰ এক্সপ'জ এক্সৰে বা এক্সৰে প্লেটেৰেও চাব পাৰে নতুন ডিজিটেল এক্সৰে প্লেট দুখন একেলগে লৈ চাব পাৰে এখনেৰে নাচাব ৱেল্ডিং গ্লাছ 14 নম্বৰখনেৰেও চাব পাৰে সূৰ্যগ্ৰহণ কিন্তু খালী চকুৰে সূৰ্যগ্ৰহণ চোৱাটো বিপদজনক বিজ্ঞানীৰ মতে আনকি গৰ্ভৱতী মহিলাসকলেও চাব পাৰিব সূৰ্যগ্ৰহণৰ সময়ত কৰিব পাৰিব যাত্ৰা ওলোৱা সোমোৱা কৰিব পাৰিব আনকি গ্ৰহণৰ সময়ত সকলো বস্তু খাবও পাৰিব কেৱল চিকিৎসকে অন্য বেমাৰৰ বাবে খাবলৈ বাৰণ কৰা বস্তুবোৰ নাখাব এয়া বিজ্ঞানৰ কিছু তথ্য বিজ্ঞানে এনেধৰণে কৈছে যে অহা যোৱা বা ঘৰৰ পৰা ওলোৱা সোমোৱা কৰিব পাৰিব বা গৰ্ভৱতী মহিলাসকলেও সূৰ্যগ্ৰহণ চাব পাৰিব বিজ্ঞানে এইখিনি তথ্য সন্মুখলৈ আনিছে কিন্তু তেওঁলোকে কৈছে যে খালী চকুৰে যাতে ভুলতেও সূৰ্যলৈ কোনেও নাচায় তাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু আমি আজি ষ্টুডিঅ'ত সূৰ্যগ্ৰহণৰ কথা আলোচনা কৰিম জ্যোতিষ শাস্ত্ৰত সূৰ্যগ্ৰহণৰ বৰ্ণনা কেনেধৰণে কৰিছে জ্যোতিষ শাস্ত্ৰই কি কয় বিজ্ঞানে কি কয় ইতিমধ্যে আমি ক'লোঁ কিন্তু জ্যোতিষ শাস্ত্ৰৰো কিছু দিশ আছে এই ক্ষেত্ৰত তেওঁলোকেও নিজৰ গণনাৰ জৰিয়তে বহুখিনি তথ্য সন্মুখলৈ আনিছে সেইখিনি তথ্য আজি আপোনালোকৰ বাবে লৈ আহিম ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষী ডক্টৰ কৰবী বেজবৰুৱা মই স্বাগতম জনাইছোঁ আপোনাক নমস্কাৰ আৰু যেহেতু আজি এটা দীঘলীয়া সূৰ্যগ্ৰহণ বুলি আমি কৈছোঁৱেই জ্যোতিষ শাস্ত্ৰত কি কি ইয়াৰ মহত্ব আছে বা কি কি দিশত গুৰুত্ব দিয়াটো জৰুৰী বুলি আপুনি ভাবে
হয় দীঘলীয়া মানে 2020 এইটো প্ৰথম সূৰ্যগ্ৰহণ প্ৰায় দেখা যায় যে বছৰত দুটা সূৰ্যগ্ৰহণ হয় 2020 এই 21 জুনটো আটাইতকৈ ডাঙৰ সূৰ্যগ্ৰহণ হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ পিছত একেবাৰে বছৰৰ শেষৰ ফালে এটা সূৰ্যগ্ৰহণ দেখা যাব ডিসেম্বৰ মাহমানত কিন্তু এইটো যেটো 2020 21 জুনৰ যেটো সূৰ্যগ্ৰহণ আহিছে এইটোক বলয়গ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয় আংশিকো নহয় বা পূৰ্ণগ্ৰাসো নহয় বহুত ঠাইৰ পৰা আংশিকভাৱে দেখা যাব কিন্তু ইয়াক প্ৰকৃততে বলয়গ্ৰাস বুলি কোৱা হয় অসমত ইয়াত 74 ৰ পৰা 88% মান গ্ৰাস হ'ব একচুয়ালি ক'ব গলে যদি আমি সূৰ্যগ্ৰহণক জ্যোতিষিক দৃষ্টিৰ ফালৰ পৰা চাও তেতিয়া হলে আজি 9টা বাজি যেটো আপোনালোকে সময় কৈ আছে 9টা বাজি 15 মিনিটৰ পৰা মিথুন ৰাশিত গ্ৰহণ আৰম্ভ হ'ব মিথুন ৰাশিৰ মৃগশিৰা নক্ষত্ৰত গ্ৰহণ আৰম্ভ হ'ব গতিকে এই গ্ৰহণটো বিশেষকৈ যদি আমি ক'ব যাও ৰাশি অনুযায়ী ক'ব যাও তেতিয়া হলে মিথুন ৰাশিৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ এফেক্ট বিলাক 12 ৰাশিৰ কিছু ৰাশিত পৰিব যেহেতু আপুনি কৈছে যে গ্ৰহণটো বৈজ্ঞানিক দৃষ্টিত যথেষ্টখিনি ব্যাখ্যা অলৰেডি আপোনালোকে আগবঢ়াইছেও ইয়াক লৈ পেলাই পৌৰাণিক কিছু ব্যাখ্যা আছে আৰু আমি জনামতে যেতিয়া পৃথিৱী সূৰ্য চন্দ্ৰক মাজত লৈ যেতিয়া একে লাইনত আহে এটা শাৰীত অৱস্থান কৰে তেতিয়া গ্ৰহণ হয় আৰু এইটো এটা মহাজাগতিক পৰিঘটনা যেটো বছৰত কেতিয়াবা ৰেয়াৰলি 4 বাৰ মান হোৱা যায় কিন্তু ইয়াৰ দুবাৰ হোৱাটোৱে বহুত বেছি কমনলি দুবাৰ কৈ হয় আৰু ইয়াৰ এটা পৌৰাণিক কাহিনী আছে যেটো সমুদ্ৰ মন্থনৰ লগত জড়িত সকলোৱে জানে যে যেতিয়া সমুদ্ৰ মন্থন হৈছিল অমৃত আৰু বিষ দুইটা ওলাইছিল অসুৰে যাতে অমৃত পান কৰি অমৰত্ব পাব নোৱাৰে তাৰ বাবে বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি দেৱতা সকলৰ মাজত অমৃত বিলাইছিল হেখিনি সময়ত এজন অসুৰ আছিল তেওঁ বিষ্ণুৰ এই যিখিনি সল কৰি পেলাই যেটো তেওঁ অকল দেৱতাকে অমৃত পান কৰোৱাৰ চলনা কৰিছিল এটো ধৰিব পাৰি দেৱৰ ৰূপ ধৰি দেৱতাৰ শাৰীত আহিছিল তেওঁ জাস্ট যেতিয়া বিষ্ণুৱে মোহিনী ৰূপ ধৰি অসুৰ দেৱৰূপী অসুৰজনক অকমান অমৃত দিয়াৰ লগে লগে তেওঁ জাস্ট অকমান লোৱাৰ লগে লগে সূৰ্য আৰু চন্দ্ৰই এই দেৱৰূপী যিজন অসুৰ তেখেতক চিনি পাই বিষ্ণুৰ কাণত আহি ক'লে যে এইজন অসুৰ হয় আৰু সেই সময়ছোৱাত বিষ্ণুৰ যেটো চক্ৰই সুদৰ্শন চক্ৰই সেই অসুৰজনক মানে হিৰছেট কৰিছিল আৰু সেই কাৰণে কোৱা হয় যে যেটো অসুৰজনৰ হিৰৰ ওপৰৰ পাটটো ৰাহু বুলি কোৱা হয় আৰু তলৰ পাটটো কেতু বুলি কোৱা হয় আৰু সেইখিনি সময়তে অসুৰজনে তেওঁলোকক সূৰ্য আৰু চন্দ্ৰক অভিশাপ দিছিল যে যাৰ কাৰণে এই অমৰত্বটো তেওঁলোকে নাপালে গতিকে তেওঁলোকক বছৰত দুবাৰ হলে তেওঁলোকে গ্ৰাস কৰিব ৰাহু কেতুৱে হেতু এটা পৌৰাণিক কাহিনী কিন্তু বৈজ্ঞানিকভাৱে ক'ব গলে যেটো অলৰেডি আপোনালোকে কৈছে যে এটা শাৰীত যেতিয়া অৱস্থান হয় পৃথিৱী চন্দ্ৰক মাজত লৈ সূৰ্যক তেতিয়াই সূৰ্যগ্ৰহণ হয় আপনি পৌৰাণিক এটা কাহিনী উল্লেখ কৰিলে যেটো কথা শাস্ত্ৰটো উল্লেখ আছে আপুনি সেইখিনি কথা কৈছে আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ কথা আমি আপোনালোকক যেটো জনাই আছো দুটা দিশ আছে ইয়াত বিজ্ঞানীসকলে অন্য এটা কথা কয় আৰু জ্যোতিষশাস্ত্ৰই অন্য এটা কথা কয় যি কি নহওক যেহেতু আজি আমি জ্যোতিষশাস্ত্ৰৰ কথাই অলপ আলোচনা কৰিম আৰু ভাৰতত বিশেষকৈ ভাৰতবাসীয়ে জ্যোতিষশাস্ত্ৰক বহুখিনি বিশ্বাস কৰে মই এটা কথা জানিব বিচাৰিছো আজি সূৰ্যগ্ৰহণ আৰু আজি দেওবাৰ সূৰ্যৰ অধিপতি ৰবি যদি মই ভুল কোৱা নাই আৰু আজি দেওবাৰে সূৰ্যগ্ৰহণ হৈছে আৰু কিবা বিশেষ তাৎপৰ্য আছে নেকি হয় তাৎপৰ্য আপুনি ঠিকে কৈছে সূৰ্যগ্ৰহৰ অধিপতি ৰবি গ্ৰহ আৰু আজি সূৰ্যগ্ৰহণ সূৰ্যই হল আমাৰ জীৱনৰ চালিকা শক্তি আৰু যেটোৰ পৰা বৈজ্ঞানিকসকলেও বা যিবোৰ আমাৰ দেহত তাৰ পৰা যিবোৰ আহে সেইদৰে আমি চলো বা আমি বাস্তুমতেও কওঁ যে আমাৰ পাকঘৰটো বেসিক্যালি ইষ্টৰ ফালে হ'ব লাগে কিয়নো যাতে দৰ্জা খোলাৰ লগে লগে পাকঘৰটো যেতিয়া আমি ৰন্ধন কাৰ্য সমাপন কৰো ইষ্টৰ পৰা যেটো পূবৰ পৰা যেটো সূৰ্যৰ উদয়ৰ পোহৰ আহে সেই পোহৰটো যাতে আমাৰ পাকঘৰত পৰে কাৰণ তাৰ বহুতখিনি প্ৰডাক্টিভ এনাৰ্জি থাকে যি আমাৰ ৰন্ধন কাৰ্যত বা অইন বহুতখিনি শৰীৰ চালনাতে হওক বা মানসিক শক্তি যোগ কৰা উদ্ভাৱন কৰোতে হওক এখিনিত সহায় কৰে গতিকে ৰবিবাৰে সূৰ্যগ্ৰহণ হোৱাটোৰ ক্ষেত্ৰত দুটা নিগেটিভিটি থাকিব পাৰে ৰবি গ্ৰহৰ অধিপতি হল সূৰ্য দেৱতা যাক গ্ৰহণ লাগিব আকৌ ৰবিবাৰে লাগিছে যেটো এটা নিগেটিভ এনাৰ্জি বুলি ক'ব পৰা যায় কিয়নো এইখিনি সময়ত যেহেতু ৰবি গ্ৰহৰ
ৰবি গ্ৰহ আমাৰ শাৰীৰিক দিশৰ বা শৰীৰৰ অধিপতি গ্ৰহ বুলি কোৱা হয় গতিকে আমি এইখিনি ক্ষেত্ৰত যিখিনি সময়ত গ্ৰহণ থাকিব এষ্ট্ৰলজিকেলি ক'ব গ'লে কিছু আমি শাৰীৰিক অলপ অসুবিধা ফিল কৰিব পাৰো যেনেকে ধৰক ভাগৰ লাগিব পাৰে বা চকুৰ পুৰণি হ'ব পাৰে বা যদি চকুৰ বেছি প্ৰব্লেম থকা মানুহ আছে তেখেতসকলৰ কাৰণে অকণ বাহিৰত ওলাই যাওঁতে চকুটো বেছি খচখচাব পাৰে টায়াৰ্ড ফিল কৰিব পাৰে আৰু সেই তেনেকুৱা ধৰণৰ কিছুমান ডিষ্টাৰ্ব থাকিব পাৰে ইনডাইজেশ্যন প্ৰব্লেম হ'ব পাৰে সেইকাৰণে কোৱা হয় যে পৰম্পৰাগতভাৱে আমাৰ আপোনাৰ নিশ্চয় মনত আছে আগৰ পৰা আমাক সূৰ্যগ্ৰহণ হ'লে একো খাব নিদিয়ে আনকি কেতিয়াবা ব্ৰত কৰিব দিয়ে তাৰ কিছুমান এনেকুৱা আধাৰ থাকে যে এই সময়ছোৱাত আমি যদিহে গুৰুপাকী আহাৰ কৰোঁ যেহেতু আমাক ৰবি গ্ৰহৰ পৰা কোনো পজিটিভ এনাৰ্জি আমাৰ লাইফত নাথাকে বা জীৱনত নাথাকে সেইকাৰণে সেইখিনি সময়ত কিছু ক্ষেত্ৰত আমাৰ হজমৰ অসুবিধা হ'ব পাৰে গতিকে এইখিনি সময়ত আমাৰ গুৰুপাকী আহাৰ নোখোৱাই ভাল যেনেকৈ হাই প্ৰটিনযুক্ত খাদ্য অকল মাছ মাংসই নহয় হাই প্ৰটিনযুক্ত আপোনাৰ ধৰক গাখীৰ বা গাখীৰেৰে নিৰ্মিত যিকোনো বস্তু খালেও আমাৰ হ'ব পাৰে মানে হজমজনিত সমস্যা গতিকে বিশেষকৈ যিহেতু আপুনি কৈছে যে ৰবিবাৰে সূৰ্যগ্ৰহণ হৈছে এইটোৰ দিশৰ পৰা শাৰীৰিকভাৱে কিছু অসুবিধা হ'ব পাৰে গ্ৰহণৰ সময়ছোৱাত আৰু যেহেতু সামগ্ৰিকভাৱে 9:15 পৰা আৰম্ভ হ'ব সমগ্ৰ বিশ্বতে সূৰ্যগ্ৰহণ তাৰ আগৰ সময়খিনি বা তাৰ পাছৰ সময়খিনি আবেলি 3:02 সমাপ্ত হ'ব বুলি কৈছে সমগ্ৰ বিশ্বতে ভাৰতত অৱশ্যে সময়টো অলপ বেলেগ 10:07 পৰা 2:24 বা 25 লৈকে এই আগৰ সময়খিনি বা পাছৰ সময়খিনিৰো কিবা গুৰুত্ব আছে নেকি সেইখিনি সময়টো কিবা সাৱধানতা ল'ব লাগে নেকি হয় একচুয়ালি আগৰ 2 ঘণ্টা আৰু পিছৰ 2 ঘণ্টা এই দুটা যেতিয়া আমাৰ 9:15 পৰা ষ্টাৰ্ট হ'ব দ্যাট মিন্স আমাৰ তাৰ আগৰ 2 ঘণ্টা 7:15 মানৰ পৰা আমাৰ গ্ৰহণৰ যিটো নেগেটিভ এফেক্ট হয় হেতু আমাৰ আৰম্ভ হয় আৰু গ্ৰহণৰ পিছত আৰু এটা থাকে 2 ঘণ্টা টাইম থাকে যেটো আমাৰ নেগেটিভ এফেক্টটো থাকে সেই কাৰণে আগৰ দিনত আছিল পৰম্পৰাগতভাৱে আছিল যে গ্ৰহণৰ পিছত স্নানৰ পিছত পূজা পাৰ্বণ কৰি তাৰ পিছত ৰন্ধা বঢ়া কৰি তাৰ পিছতহে খোৱা আহাৰ গ্ৰহণ কৰা হৈছিল গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটোত যেহেতু স্নান কৰি তাৰ পিছত পূজা পাতল কৰি এটা টাইম পাই যোৱা যায় গতিকে ক'ব পৰা যায় যে পৰম্পৰাগতভাৱে সেই 2 ঘণ্টাৰ টাইমটো তেওঁলোকে মেইনটেইন কৰিছিল যাক আমি এতিয়া বিজ্ঞানী ভাষাত কোৱা হয় বা যেটো 2 ঘণ্টা আগৰ বা 2 ঘণ্টা পিছৰ টাইম কৈছো এটোক সুতকাল বুলি কোৱা হয় হুতকাল বুলি কোৱা হয় যেটো আমাৰ শৰীৰৰ কাৰণে যেনেকে এই সময়খিনি বেয়া গ্ৰহণৰ কাৰণ চলি থকা সময়খিনিত সেই সময়খিনিও বেয়া বুলি ধৰিব পাৰি ঠিকই এনেধৰণৰ বহুখিনি কথা আছে জ্যোতিষশাস্ত্ৰ আৰু বহুখিনি বৰ্ণনা দিব ডক্টৰ কৰবী বেজবৰুৱা আমাৰ সৈতে থাকিব লাইভত এইখিনি আমি চমু বাণিজ্যিক বিৰতি ল'ম আৰু বিৰতিৰ পাছতে সূৰ্যগ্ৰহণ সন্দৰ্ভত আৰু অধিক খবৰ আপোনালোকৰ বাবে লৈ আনিম